হয় চাওক আজি যিহেতু মাঘৰ বিহুৰ উৰুকা আৰু সকলোৱে একেলগে এসাঁজ খোৱাৰ যি আনন্দ সেই আনন্দৰ আচলতে এটা জুতি সেই জুতি ল'বৰ বাবে তেজপুৰত প্ৰতি বছৰে উৰুকাৰ বজাৰ মাছ এইখন মাছৰ বজাৰত উপলব্ধ হয় বৃহৎ সংখ্যক বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ বিশেষভাৱে ক'ব লাগিব যে থলুৱা মাছ আৰু এই থলুৱা মাছৰ ভিতৰত ইয়াতে বিভিন্ন ধৰণৰ মাছ উপলব্ধ হৈছে আৰু এইটোৱে হৈছে আটাইতকৈ ডাঙৰ চিতল মাছ আমি দেখুৱাইছোঁ এই বজাৰখনত প্ৰায় 22-25 কেজিমান ওজনৰ হয়তো হ'ব এইটো চিতল মাছ আৰু ইতিমধ্যে যি ধৰণে কিন্তু গ্ৰাহক হ'ব লাগিছিল সেই ধৰণে গ্ৰাহক এতিয়াও বজাৰখনত দেখিবলৈ পোৱা হোৱা নাই তেওঁলোকে অপেক্ষা কৰি আছে কিমান দৰ চিতল কেজি 1500 টকা নদীৰ চিতল হয় এইটো 1500 টকা কেজি 22 কেজি ওজন এইটো আটাইতকৈ ডাঙৰ এইবাৰ শোণিতপুৰত এইটোৱেই হৈছে ডাঙৰ হাইষ্ট তাতকৈ ডাঙৰ অহা নাই আৰু বাকী বাহুবিলাক কেনেকৈ আছে 25 কেজি আছে 10 কেজি আছে 8 কেজি আছে এইবাৰ দাম কমেই একদম বেছি নহয় এই বাহু আপোনাৰ 800 টকা কেজি 600 টকা কেজি 400 টকা কেজি গ্ৰাহক অহা নাই গ্ৰাহক আহিব আৰু ঠাণ্ডা বতৰটো সেইটো কাৰণে ইতিমধ্যে শোণিতপুৰ জিলা প্ৰশাসনে এই ক্ষেত্ৰত কিন্তু কিছু দৰ বান্ধি দিছে যে প্ৰতি কিলোগ্ৰাম ওজন বা 4-5 কেজি ওজনৰ বা ওপৰত যিসমূহ মাছ বিক্ৰী কৰিব তাৰ ক্ষেত্ৰত কিন্তু সৰ্বাধিক মূল্য 700 টকা কৰিছে জিলা প্ৰশাসনে কিন্তু বৰ্তমান গ্ৰাহকৰ অপেক্ষাত সকলো আছে যিহেতু গ্ৰাহকসকল হয়তো সময় বাঢ়ি অহাৰ লগে লগে গ্ৰাহকৰ সংখ্যাও বাঢ়িব কিন্তু সেনেধৰণে যি আচলতে বিক্ৰীৰ বাবে তেওঁলোকে অপেক্ষা বিভিন্ন ধৰণৰ ৰৌ বাহু শিলঘৰীয়া পৰা আৰম্ভ কৰি চিতল গ্ৰাছ কাৰ্প আৰি প্ৰত্যেকবিধ আচলতে থলুৱা মাছৰ ইয়াত উপলব্ধ হৈছে কিন্তু সেই অনুপাতে গ্ৰাহকৰ সংখ্যা কিন্তু এতিয়াও বৃদ্ধি হোৱা নাই বিভিন্ন প্ৰান্তৰ পৰা গ্ৰাহক এইখন বজাৰলৈ আহে কেৱল তেজপুৰ চহৰৰে নহয় ইয়াৰ সম্পৰ্কৱৰ্তী নগাঁও বা কলিয়াবৰৰ পৰাও গ্ৰাহকসকল এইখন বজাৰলৈ আহে গতিকে গ্ৰাহকসকলৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম দাদা মাছ কিনিলে মাছ কিনা নাই এতিয়ালৈকে মাছ চাই আছোঁ কিনিম বুলি ভাবি আছোঁ মানে না ৰেটটো ভালেই পাইছোঁ 600কৈ কৈছে 550 দিব বুলি কৈ আছে দেখিছোঁ লওঁ বুলি ভাবিছোঁ সকলোৱে খাবনে পৰিয়ালে খাবনে লগৰ নাই লগৰীয়া আছে আমি আমাৰ দাদা আছে আমাৰ এই বিমল কাই চাই আছোঁ ৰিচাৰ্জ কৰি চাওঁ এতিয়া কি কয় জনাইছোঁ ভোগালী বিহুৰ আৰু এনেধৰণে প্ৰত্যেকগৰাকী গ্ৰাহক আহিছে বজাৰখনৰ তেওঁলোকে লক্ষ্য কৰিছে যে আচলতে কি মাছ ক্ৰয় কৰিব আৰু এয়া এনেধৰণৰ আৰি মাছ উপলব্ধ হ'ব সমান্তৰালভাৱে বৰালি মাছো উপলব্ধ হ'ব আনসকল বিক্ৰেতাও আছে তেখেতসকলৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম আপোনাক ধন্যবাদ জনাইছোঁ।